নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ আজি ভিডিঅ'টোত লৈ আহিছোঁ। আগষ্ট মাহত 3টা বিভাগৰ পৰা নতুনকৈ পদ ওলাইছে আৰু যিকেইটাৰ আবেদন আৰম্ভ আপোনালোকৰ বৰ্তমান আৰম্ভ হৈছে। এই 2 দিনৰ ভিতৰতে আপোনালোকৰ আবেদন আৰম্ভ হৈছে। যিকেইটাৰ আপোনালোকৰ প্ৰত্যেকটো পদৰ বাবে আপোনালোকৰ যিটো শিক্ষাগত অৰ্হতা অলপ বেলেগ হয় আৰু প্ৰায়কেইটা পোষ্টে আপোনালোকৰ বেংকিং ছেক্টৰৰ পৰাই আহিছে বুলি ক'ব পাৰি। আৰু লাষ্ট ডেটটো আপোনালোকৰ 7/9/2026লৈকে আপোনালোকৰ থাকিব, অৰ্থাৎ 7 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। বলক আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম। কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কিমান অৰ্হতা বিচাৰিছে, কোনকেইটাত এপ্লিকেশ্যন ফিজ আছে, কোনটোত নাই, গোটেইখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোৱে আমি কমপ্লিটলি যোগাৰ ধৰিবলৈ আপোনালোকক ট্ৰাই কৰিম। তো আপোনালোকে ভিডিঅ'টো আমাৰ শেষলৈকে চাব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত অসম কেৰিয়াৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে, এইটো হৈছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা মেনেজাৰ এণ্ড জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে 389টা পোষ্ট আছে, য'ত BE BTech MBA কৰাসকলে আবেদন কৰিব পাৰিব। 32 বছৰ হয় মেনেজাৰৰ কাৰণে মেক্সিমাম এজ, আৰু জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে 27 বছৰ, আৰু এপ্লিকেশ্যন ফিজটো 1000 টকা পে'মেণ্ট কৰিব লাগিব। ষ্টাৰ্টিং ডেট 8 আগষ্টৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট 7 ছেপ্টেম্বৰলৈকে আপোনালোকৰ আবেদন কৰি থাকিব পাৰিব। ইয়াত আপোনালোকৰ যিটো মেনেজাৰৰ কাৰণে দৰমহা হ'ব 60,000 টকাৰ পৰা 1,80,000 টকা, জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে 40,000 টকাৰ পৰা 1,40,000 টকা, মেনেজাৰ চিভিল ইঞ্জিনিয়াৰিং, মেনেজাৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল, মেনেজাৰ ফাইনেন্স, ইনফৰমেশ্যন টেকনলজি, আৰ্কিটেক্ট, অৰ্থাৎ ল'ৰ কাৰণে 2টা পোষ্ট আছে। যিসকলে 3 বছৰীয়া LLB কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব। ফায়াৰ ছাৰ্ভিচৰ কাৰণে 14টা পোষ্ট আছে, মেনেজাৰ অপাৰেশ্যনৰ কাৰণে 28টা আছে, কমাৰ্চিয়েলৰ কাৰণে 9টা, কৰ্পৰেট এণ্ড প্লেনিং মেনেজমেণ্টৰ কাৰণে 1টা আছে, মেনেজাৰ কৰ্পৰেট কমিউনিকেশ্যনৰ কাৰণে 2টা আছে, জুনিয়ৰ এক্সিকিউটিভ ফাইনেন্স, জুনিয়ৰ এক্সিকিউটিভ জুনিয়ৰ এক্সিকিউটিভ অপাৰেটৰৰ কাৰণে আছে, আৰু ছাৰ্ভে এণ্ড কাৰ্টিঅ'গ্ৰাফিৰ কাৰণে আপোনালোকৰ পোষ্ট আছে। মেনেজাৰ পোষ্টকেইটাত আপোনালোকৰ মেক্সিমাম যিটো আপাৰ এজ লিমিটটো হয় সেইটো আপোনালোকৰ 32 বছৰ, জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে 27 বছৰ, OBC NCLয়ে 3 বছৰ এজ ৰিলেক্সেশ্যন, OBC MOBC সকলে, ST SC সকলে আপোনালোকৰ 5 বছৰ, PWD সকলে 10 বছৰ পাব। মেনেজাৰ ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে বেচেলৰ ডিগ্ৰী উইথ চিভিল ইঞ্জিনিয়াৰিং, বা যিটো আপোনালোকৰ ইলেক্ট্ৰিকেলত হ'লে ইলেক্ট্ৰিকেল, সেইকেইটাত কৰা হ'ব লাগিব। আৰু মেনেজাৰ ইনফৰমেশ্যন টেকনলজিৰ কাৰণে আপোনালোকে কম্পিউটাৰ ছায়েন্স বা ITনি ইলেক্ট্ৰনিক্স কৰাসকলে আবেদন কৰিব পাৰিব। ফুল টাইম বেচেলৰ ডিগ্ৰী বিচাৰিছে আৰ্কিটেকচাৰৰ বাবে, আৰু 3 বছৰীয়া আপোনালোকৰ ফিল্ড ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু যিসকলে ল'ৰ পোষ্টত যাম বুলি ভাবিছে তেওঁলোকৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা লাগে, 3 বছৰীয়া যিটো আপোনালোকৰ ৰেগুলাৰ LLB কোৰ্চ হয় সেইটো কৰা হ'ব লাগিব, নহ'লে ইণ্টিগ্ৰেটেড যিটো 12 পাছ কৰি যাব পাৰে 5 বছৰীয়া কোৰ্চ, সেইটো কৰাৰ পিছত বাৰ কাউন্সিলত এনৰলমেণ্ট হোৱাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফায়াৰ ছাৰ্ভিচৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং টেংক ফায়াৰ ইঞ্জিনিয়াৰিং কৰাসকলে পাৰিব। মেনেজাৰ যিসকলত গ্ৰেজুৱেট কৰিছে ছায়েন্স এণ্ড ফুল টাইম ৰেগুলাৰ উইথ MBA, 2 বছৰীয়া MBA কৰিছে, তেওঁলোকে আবেদন কৰিবলৈ আপোনালোক এলিজিবল হ'ব। আৰু এপ্লিকেশ্যন ফিজটোৰ কথা মই যিহেতুকে ক'লোৱেই, ST SC PWD ওমেন আৰু এপেণ্ডিছসকলে দিব নালাগে, আৰু আদাৰ্ছসকলে 1000 টকা পে'মেণ্ট কৰিব লাগিব। আৰু পে'মেণ্ট মোডটো অনলাইন মাধ্যমতে কৰিব লাগিব, আৰু অবজেক্টিভ কম্পিউটাৰ বেছ টেষ্ট হ'ব, যাৰ জৰিয়তে আপোনালোকক চিলেকশ্যন প্ৰচিডিঅ'ৰটো অবজেক্টিভ কম্পিউটাৰ বেছ টেষ্টৰ জৰিয়তে চিলেকশ্যন কৰিব। আৰু আবেদন আপোনালোকৰ 8 আগষ্টৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট 7 ছেপ্টেম্বৰলৈকে থাকিব। এতিয়া কওঁ আজি আমাৰ দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে তাত পোষ্টটো আছে আপোনালোকৰ জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ কাৰণে, য'ত 1538টা পোষ্ট আছে। গ্ৰেজুৱেট কৰাসকলে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে এনি ষ্ট্ৰীম গ্ৰেজুৱেট, অৰ্থাৎ আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যিসকল গ্ৰেজুৱেট হয় তেওঁলোকে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। বয়স 20ৰ পৰা 28 বছৰ বিচাৰিছে। এপ্লিকেশ্যন ফিজটো 750 টকা হয়। ষ্টাৰ্টিং ডেট 7 আগষ্টৰ পৰা পদকেইটাৰ বাবে আবেদন আৰম্ভ হৈছে, আৰু লাষ্ট ডেট 27 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এই নটিফিকেশ্যনটো আহিছে SBI ফালৰ পৰা, ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা তেওঁলোকে মুকলি কৰিছে, য'ত নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰৰ কাৰণে আপোনালোকৰ 61টা পোষ্ট আছে, অসমৰ কাৰণে 39টা, ত্ৰিপুৰাৰ কাৰণে 22টা। অসমত এক্সাম চেণ্টাৰ আপোনালোকৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। অনলাইন মাধ্যমত হ'ব আবেদনটো। আৰু ইয়াত আপোনালোকৰ পে স্কেল 24,050 টকাৰ পৰা আপোনালোকৰ বেচিক পে ষ্টাৰ্টিং হ'ব। ষ্টেট ৱাইজ পদসমূহ তেওঁলোকে কেলকুলেট কৰি দেখাই দিছে কোনটোত কিমান পোষ্ট আছে। আৰু যদিহে আপোনালোকে আবেদন কৰোঁতে কিবা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ এটা নম্বৰ তেওঁলোকে প্ৰভাইড কৰিছে। বয়সটো 20ৰ পৰা 28 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব, অৰ্থাৎ যিসকলে তেওঁলোকৰ এজটো কেলকুলেট কৰিব 1/4/2026লৈকে, আৰু যিসকলে
2/4/1998 পৰা 1/4/6/2006 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোক আবেদন কৰিবলৈ এলিজিবল হ'ব। ST/SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। OBC NCL সকলে 3 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST/SC সকলে 15 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট বিচাৰিছে। লগতে যিসকল ফাইনেল ইয়াৰ কেণ্ডিডেট হয় অৰ্থাৎ ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয় তেওঁলোকেও যদি ইচ্ছা কৰে তেনেহ'লে তেওঁলোকে আবেদন কৰিব পাৰে আৰু লোকেল লেংগুৱেজক তেওঁলোকে প্ৰাধান্য দিব অৰ্থাৎ যিখন ষ্টেটত আপোনালোকে অসমৰ কাৰণে অসমীয়া বড়ো এই দুটা লেংগুৱেজ মেইনলি ইম্পৰ্টেণ্ট হয় জানিব লাগিব আৰু যদিহে আপোনালোকে 10 বা 12 ষ্টেণ্ডাৰ্ডলৈকে লোকেল লেংগুৱেজত পঢ়িছে তেনেহ'লেও আপোনালোকে এলিজিবল হ'ব আবেদন কৰিবৰ কাৰণে। OBCৰ কাৰণে OBC আৰু আনৰিজাৰ্ভৰ কাৰণে 750 টকা, ST/SC বাকীসকলৰ কাৰণে এক্সামটেড হয় পে'মেণ্টটো এপ্লিকেশ্যন ফিজটো। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI ৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। ইয়াৰ বাবে অনলাইন মাধ্যমতে আপোনালোকৰ আবেদন হ'ব। 7 আগষ্টৰ পৰা আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট 27 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। প্ৰিলিমিনাৰী এক্সামটো আপোনালোকৰ 26 ছেপ্টেম্বৰ 26ত হোৱাৰ সম্ভাৱনা আছে আৰু ডেট অফ মেইন এক্সামটো অক্টোবৰ-নৱেম্বৰ মাহত হোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ বাবে বৰ্তমান আপোনালোকৰ যদি চিলেকশ্যন প্ৰচিডিঅ'ৰটো চাই দুটা ফেজত হ'ব, প্ৰিলিমিনাৰী আৰু মেইন এক্সাম। আপোনালোকৰ দুইটা কম্পিউটাৰ বেছডে হ'ব আৰু তাৰ জৰিয়তে আৰু তাৰপিছত আপোনালোকৰ লোকেল লেংগুৱেজৰ ওপৰত টেষ্ট ল'ব। টেষ্টটো তেওঁলোকে কেনেকুৱা ধৰণৰ লয়, নন ভাৰ্বেল হয়নে ভাৰ্বেল হয়নে এনেকুৱা ধৰণৰ এইখিনি ইয়াত দিয়া আছে আপোনালোকে চাই দিব। তাৰপিছত ফাইনেল যিখন লিষ্ট ওলাব তাৰপিছতে আপোনালোকক এপইণ্টমেণ্ট দিব। এতিয়া আগবঢ়াওঁ আজি আমাৰ 3 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। 3 নম্বৰ নটিফিকেশ্যনটো আহিছে আপোনাৰ পোষ্টটো আহিছে স্পেচিয়েলিষ্ট কাৰ্ড অফিচাৰৰ কাৰণে। ইয়াতো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে য'ত 38টা পোষ্ট আছে। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটসকলে আবেদন কৰিব পাৰিব। 27 আগষ্ট আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ। ইয়াত DVP চাইবাৰ ইন'ভেশ্যনৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে। তেনেকুৱা ধৰণৰ পোষ্ট হয় যিখিনি পোষ্ট আপোনালোকৰ BTech MTech কৰা সকলে আপোনালোকে আবেদন কৰিব পাৰিব। DVP চিটিজেন চেঞ্চুৰী ইণ্টিগ্ৰেটৰৰ কাৰণে এটা পোষ্ট আছে আৰু আপোনালোকৰ ডেপুটি মেনেজাৰ AI স্পেচিয়েলিষ্টৰ কাৰণে ডেপুটি মেনেজাৰ IT চিকিউৰিটি, ডেপুটি মেনেজাৰ চাইবাৰ চিকিউৰিটি, মেনেজাৰ মেন পাৱাৰ প্লেনিং এণ্ড ৰিক্ৰুইটমেণ্ট, মেনেজাৰ লাৰ্ণিং ডেভেলপমেণ্ট, DY চিফ টেকন'লজি অফিচাৰ, ভাইচ প্ৰেছিডেণ্ট এই তেনেকুৱা ধৰণৰ পোষ্টসমূহ আছে। আৰু ইয়াত আপোনালোকৰ মিনিমাম এজটো 35 বছৰ আৰু আপাৰ এজটো আপোনালোকৰ 45 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এজ ৰিলেক্সেশ্যন পাব। ST/SC 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভ সকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST/SC সকলে 15 বছৰ। এপ্লিকেশ্যন ফিজটো আপোনাৰ 750 টকা। ST/SC PWDৰ কাৰণে এক্সামটেড হয় আৰু পে'মেণ্ট মোডটো অনলাইন মাধ্যমত আপোনালোকে কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায় ফিজ পে'মেণ্টটো আপোনালোকৰ অনলাইন এপ্লাই 7 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 27 আগষ্টলৈ আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আজিৰ ভিডিঅ'টোত আমাৰ এইখিনিয়ে পোষ্টেই আছিলে আৰু আগন্তুক মই এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম। আপোনালোকে কমেণ্ট কৰি জনাব কাৰ কাৰণে বিশেষকৈ পোষ্ট লাগে, 10 পাছ, 12 পাছ, 8 পাছ, কোনসকলৰ বাবে পোষ্ট লাগে, প্ৰাইভেট লাগে নে গভৰ্ণমেণ্ট লাগে আপোনালোকে কমেণ্ট কৰি আপোনাৰ জনাবলৈ নাপাহৰিব। মই নিশ্চয় আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ ট্ৰাই কৰিম। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।